নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ স্বাগতম জনাইছোঁ সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ লৈ আহিছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ' এডভাৰটাইজমেণ্টটো আহিছে গুৱাহাটী হাইকোৰ্টৰ পৰা টোটেল 8টা পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈ চাম গম পাব কি পোষ্টৰ বাবে এপ্লিকেশ্যন বিচাৰিছে চেলাৰী কিমান হ'ব বয়সৰ সীমা কোৱালিফিকেশ্যন কি বিচাৰিছে গোটেই কথাখিনি ডিছকাছ কৰিম ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰো আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি থ'ব এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আৰু ইয়াত যিটো পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট আহিছে এই পোষ্টটোৰ নাম হৈছে ল ক্লাৰ্কৰ টোটেল 8টা পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট বিচাৰিছে আৰু ইয়াত ফিক্স পে থাকিব টোটেল 30,000কে দিব ফিক্স পে হিচাপত অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে আৰু ইয়াত যিটো লাষ্ট ডেট হ'ব অহা 25 তাৰিখলৈকে সময় আছে তাৰ আগতে এপ্লাই কৰিব লাগিব বয়সৰ সীমা যিটো দিছে জেনেৰেল কেটেগৰী 40 ইয়াৰ্ছলৈকে পাৰিব আৰু ৰিজাৰ্ভ কেটেগৰী মেক্সিমাম 45লৈকে পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো বিচাৰিছে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ইন ল গ্ৰেজুৱেশ্যন কৰা সকলে বা পোষ্ট গ্ৰেজুৱেশ্যন কৰা সকলে এপ্লাই কৰিব পাৰিব সিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব মই ডেছক্ৰিপশ্যনত দিম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এপ্লাই কৰিব লাগিব অনলাইন যোগে যিটো গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইট আছে gsconline.gov.in তাত গৈ পেলাই কৰিব লাগিব এপ্লাই আৰু যিটো ইয়াৰ এপ্লিকেশ্যন ফি হ'ব 250 ৰুপিজ দিব লাগিব ৰিজাৰ্ভ কেটেগৰী সকলে আৰু আদাৰ কেটেগৰী সকলে 500 ৰুপিজকে দিব লাগিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ